নমস্কাৰ, মোৰ নাম ৰাচনা বেগম আৰু মই আজি বহুদিনৰ পৰা এক্সেছ বাৰ্ছৰ লগত জড়িত হৈ আছোঁ আৰু মোৰ ওচৰত বহুতো ক্লাইণ্ট আহিছে, ক্লাছ কৰিছে, বহুত দূৰ দূৰ ঠাইৰ পৰা ক্লাছ কৰিবলৈ ক্লাইণ্টবোৰ আহিছে আৰু বহুত ভাল লাগিছে ক্লাছবোৰ কৰি। আৰু ময়ো যদিহে কোনোবাই আহিব নোৱাৰে, মই সেই ঠাইলৈ গৈ তেওঁলোকক ক্লাছো কৰিছোঁ। লখিমপুৰ, যোৰহাট, তেজপুৰ, শিৱসাগৰ, নগাঁও সকলো ঠাইতে মই ক্লাছ কৰি আছোঁ। আৰু আজি মোৰ ওচৰত এগৰাকী ষ্টুডেণ্ট আছে, তেখেতে মোৰ ওচৰত প্ৰায় 3 মাহৰ আগতে ক্লাছ কৰিছিল আৰু তেখেতৰ আজি এটা ছাকচেছ ষ্টৰী তেখেতে নিজেই ক'ব। আৰু চাওঁচোন তেখেতে কি কয়। তেওঁৰ লগতনো এনেকুৱা এক্সেছ বাৰ্ছৰ ক্লাছ কৰি কি মেজিক হ'ল তেওঁ নিজেই ক'ব। নমস্কাৰ, মোৰ নাম সীমা বেগম। মই প্ৰায় 3 মাহৰ আগতে ৰাস্তা মেমৰ ওচৰত এক্সেছ বাৰ্ছৰ ক্লাছ কৰিলোঁ আৰু ক্লাছ কৰি কেনে মই বহুতখিনিয়ে ছাকচেছ হ'লোঁ এক্সেছ বাৰৰ পৰা। মোৰ হাজবেণ্ডৰ টোপনি প্ৰব্লেম আছিলে, ভৰিৰ বিষ আছিলে, তাৰপিছত থাইৰয়ড আছিলে, এইবিলাক এতিয়া গোটেই টোটেলি ক্লিয়াৰ। আৰু মোৰো ব্লাডৰ কিছুমান প্ৰব্লেম আছিলে, সেইবিলাক ভাল হ'ল। তাৰপিছত মই ক্লাছ কৰাৰ পিছৰে পৰা ছেশ্যন দি আছিলোঁ, বহুতকে ছেশ্যন দিলোঁ। এতিয়া বহুত মানুহে ভাল ৰিজাল্ট পালে আৰু তাৰ ভিতৰত এজনী প্ৰায় 60+ তেনেকুৱা মানুহ এজনীক মই ছেশ্যন দিলোঁ। তাৰ প্ৰেছাৰ আৰু চুগাৰ বহুতখিনি হাই আছিলে, এতিয়া লাহে লাহে নৰ্মেল হৈ আহিলে। আৰু মই আৰু এজনী মানুহক যিটো কিডনী ডায়েলিচিছ কৰা মানুহ এজনীকো মই ছেশ্যন দিলোঁ, তেওঁ বহুতখিনি ভাল পালে। এনেকৈ বহুতখিনি মানুহে ভাল পাইছে, তেনেকুৱা ছাকচেছ ষ্টৰী বহুত আছে। গতিকে মই এতিয়া ছেশ্যন দি আছোঁ। যদি আপোনালোকে বিচাৰে মোৰ পৰা ছেশ্যন ল'ব, আহক, মই ছেশ্যন দিম। গতিকে মোৰ নাম্বাৰটোত যোগাযোগ কৰিব, মই স্ক্ৰীণত নাম্বাৰটো দি দিম, সকলোৱে যোগাযোগ কৰিব পাৰিব। হয়, তেখেতৰ যিবোৰ ৰিজাল্ট ওলাইছে সেইবোৰ দেখি বহুত সুখী হৈছোঁ, যিহেতু মই তেখেতক ক্লাছ কৰাইছিলোঁ আজি প্ৰায় 3 মাহৰ আগৰ পৰা। আৰু তেওঁ এতিয়া ক'ব যে এক্সেছ বাৰ্ছ হয় কি। এক্সেছ বাৰ্ছৰ বিষয়ে তেওঁ এতিয়া ক'ব। এক্সেছ বাৰ্ছ হৈছে টোটেলি চায়েন্স হয়। ইয়াৰ ফাউণ্ডাৰ গেৰী ডগলাছ, আমেৰিকা হয়। তেওঁ এই বস্তুটো উলিয়াই দিলে, এতিয়া আমাৰ মাজত আমি ধুনীয়াকৈ চলাই নি আছোঁ। এক্সেছ বাৰ হৈছে আমাৰ ব্ৰেইনত 32টা পইণ্ট থাকে। এই 32টা পইণ্টত আমি লাহি পাহি হাতেৰে টাচ কৰি আমি তাত হিলিং দিওঁ। ইয়াৰ উপৰি মানুহে বহুতখিনিয়ে সুফল পায় আৰু। থেংক ইউ। তোমাৰ ভাল লাগিল শুনি আৰু তুমি আগলৈ আগবাঢ়ি যোৱা। আৰু তাই এক্সেছ বাৰ্ছৰ বিষয়ে যিখিনি কথা ক'লে, আৰু হয় সঁচাকৈ মানুহৰ বহুতো ভাল ভাল ৰিজাল্ট ওলাইছে এক্সেছ বাৰ্ছ লোৱাৰ ফলত। মানুহৰ কিডনীৰ কাৰোবাৰ যদি প্ৰব্লেম আছে, কিডনীও ক্ৰিয়েটিনাইন লেভেল কমি আহিছে। আৰু কাৰোবাৰ যদি মাইগ্ৰেইন প্ৰব্লেম, এনজাইটি প্ৰব্লেম আৰু যদি টোপনি ক্ষতি হয়, সেই টোপনিও পূৰা হৈছে আৰু বহুতখিনিয়ে ভাল ভাল ৰিজাল্ট পাইছোঁ। থেংক ইউ।